আৰ্থ সাহায্য গ্ৰহণ কৰিব পৰা আশা আমাৰ সদমীয়া আঞ্চলিক শাখাৰ আঞ্চলিক শাখাৰ আৰ্থ ভকতসকল আইসকল সমস্ত এনেকৈ আমি প্ৰথমতে আমাৰ গুৰুজনৰ তৰফৰ পৰা সেৱা লৈছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘ আপোনালোকে জানে, আপোনাৰ হয় অংশীদাৰ। শ্ৰীমন্ত এটা মানৱ মূল্যবোধৰ এটা অনুষ্ঠান। সমগ্ৰ বিশ্বতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা নাম আছে, সুনাম আছে। ইতিমধ্যে প্ৰথম আমাৰ বাতৰি কাকতত মতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 7খন মেডেল দিছিল ভকতসকলৰ কাৰণে। কেৱল আমাৰ সংগীসকলৰ কাৰণে নহয়, আমাৰ সংগীসকলৰ কাৰণে শাখা শিৱসাগৰ জিলা শাখা আৰু আঞ্চলিক শাখাবোৰ আচলতে আমাৰ বানপানীত বিশেষভাৱে 4খন জিলা উজনি অসমৰ যথেষ্ট কষ্টসাধ্য মাজত আছে। কষ্ট বাফাইসকলৰ কষ্ট ভুগিছে, সৰু সৰু ল'ৰা ছোৱালীবোৰৰ কষ্ট হৈছে। গতিকে সকলো ক্ষেত্ৰতে তেখেতসকলৰ এটা অৱস্থাত পৰিছে। সেয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৰফৰ পৰা নিজা অনুষ্ঠান, এই অনুষ্ঠানটোৰ পৰা কেৱল আমাৰ সংগী ভকত বুলি নহয়, লগতে যাক কৰা হয় আমি অকণ সহায় আগবঢ়াই পঠিয়াইছোঁ। গতিকে আমি আশা ৰাখিম যে আপোনালোকৰ অকণমান সহযোগিতা, এই সহায়টো যাতে বহুত বুলি ভাবে, কাৰণ আচলতে বিপদৰ মাতটো আচলতে সহায়ৰ হাত সেইখন নাই, মাত এষাৰ বৰ ডাঙৰ মূল্যৱান বস্তু। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘই সেই আপাহতে আপোনালোকৰ মাজলৈ আহিছে। কেইজনমান ভকত অহা নাই, সংঘ বোলা বস্তুটো আহিছে আৰু আমাৰ লগত বহুজনে আচলতে আমাক সহযোগিতা আগবঢ়াইছে। এতিয়া আমাৰ লগত জাতিভেদৰ কোনো প্ৰশ্ন নাই, আমাৰ লগত ধৰ্মভেদৰ কোনো প্ৰশ্ন নাই। সকলোকে আমি সহায় কণ কৰিব খুজিছোঁ। গতিকে আপোনালোকৰ যোগেদিও যাতে এই সহায়ৰ হাতটো বহুত বুলি ভাবি আপোনালোকে যিসকলে পাৰে অন্ততঃ সেই প্ৰেৰণাটো অকণ মানুহৰ মাজত জগাই তুলিবৰ কাৰণে যত্ন কৰে। গতিকে গুৰুজনে কৃপা কৰক। মহাপ্ৰভু গুৰু শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ, সেই প্ৰেমৰ আদৰ্শ, সেই মানৱতাৰ আদৰ্শ আমি গ্ৰহণ কৰি জল মানুহ। গতিকে আমাৰ একেবাৰে তলৰ পৰা নিম্ন পৰ্যায়ৰ পৰা ওপৰলৈকে যিমানবোৰ আছে, পদাধিকাৰ পৰ্যন্ত যিসকল আছে, সেইসকল আচলতে আপোনালোকৰ দুখত দুখিত হৈছে। আপোনালোকৰ লগত একেলগতে যাতে আমাক একেবাৰে আগবঢ়াই লৈ যাব পৰা যায়, এই যে দুখৰ সময়ত অকণমান মাত এষাৰ দিব পৰা যায়, সেই ভাৱনা ভাবিয়েই মূল সংঘই এইখিনি ব্যৱস্থা গ্ৰহণ কৰিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ জিলা কোনখন জিলাৰ বিভিন্ন স্থানৰ পৰা আহি আমাক সহায় কৰিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘ শিৱসাগৰ জিলা শাখাৰ এইখিনি যি কাম, আৰ্তজনক সহায় কৰা যিটো কাম, এই যিটো প্ৰেৰণা, সেই প্ৰেৰণা মহাপুৰুষৰ প্ৰেৰণা, সেই প্ৰেৰণা ঈশ্বৰীয় প্ৰেৰণা। গতিকে আমি সমস্ত এনেকৈ পুনৰবাৰ আশা ৰাখিছোঁ আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই আঁঠুৱাখনৰ তলত থাকি যাতে সকলোকে আগবঢ়াই লৈ যাব পাৰে, প্ৰেৰণাদীপ্ত কৰি তুলিব পাৰে, এই আশা আমি কৰি আপোনালোকৰ চৰণত আবেদন কৰিছোঁ। জয় গুৰু শ্ৰীমন্ত শংকৰ। মই কেমেৰা পাৰ্চনক চলি থকা পানী এতিয়া লাহে শুকাইছে, আমাৰ পানী ফালে দেখুৱাবলৈ আৰম্ভ কৰিছোঁ। আৰু লগতে আমাৰ যি অস্থায়ীভাৱে কেম্প কৰিছে, এই অস্থায়ীভাৱে কৰা কেম্পটো দেখুৱাবলৈ আমি তেওঁলোকক অনুৰোধ জনাইছোঁ। গতিকে এয়া ঘৰ দুৱাৰ এৰি ৰাস্তাত তেওঁলোকে কৰা কেম্পৰ এটা নমুনা আপোনালোকক আমি দেখুৱাইছোঁ। এনেকুৱা অজস্ৰ কেম্প আমাৰ এই ৰাস্তাৰ কাষত আছে। গতিকে আমি লাহে লাহে যিসকলক পাৰোঁ সকলোকে আমি জিলা শাখাৰ তৰফৰ পৰা অকণমান হ'লেও সাহায্য প্ৰদানৰ সেৱা জনাইছোঁ। জয় গুৰু শংকৰ।